তুলা ৰাশি জেঠ মাহত আপোনাৰ জীৱনত এনেকুৱা এটা ডাঙৰ পৰিৱৰ্তন আহিব যাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। কিন্তু সাৱধান, এই মাহত এটা ভুল সিদ্ধান্তই সম্পৰ্ক, টকা পইচা আৰু ভাগ্য এই তিনিওটা দিশ কঁপাই তুলিব। কাৰ জীৱনত নতুন প্ৰেম আহিব, কোনে পাব ধন লাভৰ ডাঙৰ সুযোগ আৰু কোনটো তাৰিখত আপোনাৰ ভাগ্য একেবাৰে উজলি উঠিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ জেঠ মাহৰ এই ৰাশিফল আপোনাৰ জীৱনৰ বহু গোপন সত্য উন্মোচন কৰিব। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে জেঠ মাহটো প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতি, নতুন আশা আৰু কিছুমান ডাঙৰ সিদ্ধান্ত লৈ আহিছে। এই মাহত আপোনাৰ হৃদয়ত জমা হৈ থকা বহু কথা লাহে লাহে বাহিৰলৈ আহিব। যিসকলে বহুদিন ধৰি নিজৰ অনুভৱ লুকুৱাই ৰাখিছে, তেওঁলোকৰ জীৱনত হঠাতে এটা বিশেষ পৰিৱৰ্তন দেখা দিব পাৰে। মাহৰ আৰম্ভণিতে আপোনাৰ সম্পৰ্কত অলপ ভুল বুজাবুজি বা মান অভিমান বৃদ্ধি পাব পাৰে। বিশেষকৈ সৰু কথাক লৈ ডাঙৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, এই সময়ত ৰাগেৰে নহয়, ধৈৰ্যৰে কথা পাতিলে সকলো সমস্যা সমাধান হ'ব। আপোনাৰ মিঠা কথা আৰু শান্ত ব্যৱহাৰে সম্পৰ্ক পুনৰ শক্তিশালী কৰিব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই মাহত অত্যন্ত বিশেষ হ'ব পাৰে। কোনো পুৰণি বন্ধু বা বহুদিন আগতে বিচ্ছিন্ন হোৱা ব্যক্তিৰ লগত পুনৰ যোগাযোগ হোৱাৰ যোগ আছে। প্ৰথমতে সাধাৰণ কথা বতৰাৰ দৰে আৰম্ভ হ'লে পিছলৈ সেই সম্পৰ্ক গভীৰ প্ৰেমলৈ ৰূপ ল'ব পাৰে। বিশেষকৈ মাহৰ মাজভাগত আপোনাৰ ভাগ্য প্ৰেমৰ ক্ষেত্ৰত বেছি সক্ৰিয় হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই মাহত বিশ্বাস আটাইতকৈ ডাঙৰ বিষয় হ'ব। যদি সন্দেহ বা তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰে, তেন্তে সম্পৰ্কত দূৰত্ব আহিব পাৰে। কিন্তু যদি দুয়োজনে একেলগে সময় কটায় আৰু হৃদয় খুলি কথা পাতে, তেন্তে সম্পৰ্ক আগতকৈ গভীৰ হ'ব। দাম্পত্য জীৱনত এই মাহত মধ্যমীয়া ফল দেখা যাব। জীৱনসংগীৰ কামৰ প্ৰেছাৰ, পাৰিবাৰিক দায়িত্বৰ বাবে অলপ মানসিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ আগৰ দৰে সময় দিয়া নাই, কিন্তু বাস্তৱত আপোনাৰ সংগীয়ে নিজৰ ভিতৰত বহু প্ৰেছাৰ লৈ আছে। সেইবাবে অভিযোগ কম কৰি বুজাবুজি বেছি কৰিলে সম্পৰ্কটো মজবুত হ'ব। মাহত কিছুমান বিশেষ দিন ৰোমান্টিক মুহূৰ্তৰ সৃষ্টি হ'ব। একেলগে ভ্ৰমণ, ডিনাৰ বা হঠাৎ পোৱা কোনো ভাল খবৰে সম্পৰ্কত নতুন উষ্ণতা আনিব। বহুদিন ধৰি সন্তান লাভৰ আশা কৰি থকা দম্পতীৰ বাবে এই মাহত শুভ সংকেত কঢ়িয়াই আনিব পাৰে। কিন্তু এটা কথা বিশেষ সাৱধান হ'ব লাগিব, অতীতৰ পুৰণি কষ্ট বা এক্সৰ স্মৃতি পুনৰ জীৱনত আহিব পাৰে। যদি আপুনি অতীতক আবদ্ধ হৈ থাকে, তেন্তে বৰ্তমানৰ সুখ নষ্ট হ'ব। এই মাহত আপোনাক শিকাব যে সঁচাকৈ প্ৰেম মানে হৈছে বিশ্বাস, সন্মান আৰু একেলগে আগবাঢ়ি যোৱা। মাহৰ শেষভাগত আপোনাৰ আকৰ্ষণ শক্তি বহুগুণে বৃদ্ধি পাব। বহু মানুহ আপোনাৰ ব্যক্তিত্বত আকৃষ্ট হ'ব। ছ'চিয়েল মিডিয়া বা ফোনৰ যোগেদি নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। কিন্তু এই সকলোৰে ওপৰত সহজে বিশ্বাস নকৰিব। কোনো মানুহ কেৱল স্বাৰ্থৰ বাবে ওচৰ চাপিব পাৰে। যিসকল বিবাহৰ কথা চলি আছে, তেওঁলোকৰ বাবে পৰিয়ালৰ পৰা ইতিবাচক সংবাদ আহিব পাৰে। ৰিষ্টা পাক্কা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ শেষ 10 দিনত এই ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। এই মাহত আপোনাৰ বাবে আটাইতকৈ শক্তিশালী মন্ত্ৰ হ'ব ৰাগ খং নহয়, বুজাবুজিয়ে সম্পৰ্ক বচায়। যদি আপুনি নিজৰ অহংকাৰ অলপ কমাই সংগীক মৰম আৰু সময় দিয়ে, তেন্তে এই জেঠ মাহ আপোনাৰ প্ৰেম জীৱনৰ এটা স্মৰণীয় অধ্যায় হৈ উঠিব। এতিয়া আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জেঠ মাহটো টকা পইচা, ধন সম্পত্তি আৰু আৰ্থিক ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিছে। এই মাহত আপোনাৰ জীৱনত টকাৰ আগমন থাকিব, কিন্তু তাৰ লগে লগে খৰচো বৃদ্ধি পাব। অৰ্থাৎ আপোনাৰ হাতলৈ ধন আহিব, কিন্তু সঠিক নিয়ন্ত্ৰণ নাথাকিলে হাতত টকা ৰৈ নাথাকিব। মাহৰ আৰম্ভণিতে আপুনি হঠাতে কোনো নতুন ইনকামৰ সুযোগ পাব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যিসকলে ধাৰ দিছিল বা ক'ৰবাত ইনভেষ্ট কৰিছিল, তেওঁলোকৰ বাবে শুভ সংবাদ আহিব পাৰে। বিশেষকৈ ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়টো অত্যন্ত লাভজনক হ'ব। ব্যৱসায়ত নতুন ক্লায়েণ্ট, নতুন চুক্তি বা নতুন পাৰ্টনাৰশ্বিপৰ যোগ দেখা গৈছে। কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব, কাৰণ মাহৰ মাজভাগত প্ৰতাৰণাৰ সম্ভাৱনাও দেখা যায়। কাকো অন্ধবিশ্বাস নকৰিব, বিশেষকৈ টকাৰ লেনদেনৰ ক্ষেত্ৰত। চাকৰিয়াল লোকসকলৰ বাবে এই মাহত ইনকাম স্থিৰ থাকিব, যদিও অতিৰিক্ত খৰচে আপোনাক অলপ চিন্তিত কৰি তুলিব পাৰে। পৰিয়াল, স্বাস্থ্য বা ঘৰৰ কামত টকা খৰচ হ'ব পাৰে।
বহুদিন ধৰি পিছুৱাই ৰখা কোনো দায়িত্ব এই মাহত পূৰণ কৰিব লাগিব। জেঠ মাহত তুলা ৰাশিৰ বহু লোকৰ সম্পত্তি সংক্ৰান্ত বিষয় সক্ৰিয় হ'ব। মাটি, ঘৰ, যান বাহন বা নতুন সম্পত্তি কিনাৰ চিন্তা আগবাঢ়িব পাৰে। যিসকলে বহুদিন ধৰি ঘৰ কিনাৰ সপোন দেখি আছিল তেওঁলোকৰ বাবে শুভ সময় আৰম্ভ হ'ব পাৰে। কিন্তু মাহৰ প্ৰথম 15 দিন ডাঙৰ ইনভেষ্ট এৰাই চলিব। মাহৰ শেষ ভাগ তুলনামূলকভাৱে বেছি শুভ হ'ব। পৈতৃক সম্পত্তিক লৈ যিসকলে কাজিয়া চলি আছে তেওঁলোকৰ বাবে লাহে লাহে ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিৱৰ্তনৰ কাগজ-পত্ৰৰ কামত আপুনি অলপমান সাৱধান থাকিব লাগিব, নহ'লে আপোনাৰ পক্ষত বিপক্ষত থাকিব পাৰে। এই মাহত এটা ডাঙৰ সমস্যা হ'ব অপ্ৰয়োজনীয় খৰচ। আপুনি বহু সময়ত আৱেগত আহি টকা খৰচ কৰিব লাগিব পাৰে। বিলাসী সামগ্ৰী, ঘূৰা-ফুৰা বা অনলাইন শ্বপিঙত অধিক খৰচ হোৱাৰ যোগ আছে। যদি আপুনি সঠিক বাজেট নকৰে তেন্তে মাহৰ শেষত মানসিক প্ৰেছাৰ বৃদ্ধি পাব পাৰে। যিসকল অনলাইন কাম যেনে ইউটিউব, ফ্ৰিলান্সিং বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহত অত্যন্ত লাভজনক হ'ব পাৰে। নতুন সুযোগ, নতুন ফলোৱাৰ্ছ আৰু নতুন ইনকামৰ পথ মুকলি হ'ব। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল এই মাহত পোৱাৰ যোগ দেখা গৈছে। মাহত কোনো এজন ব্যক্তিয়ে আপোনাক আৰ্থিক সহায় কৰিব পাৰে, বিশেষকৈ বন্ধু বা পৰিয়ালৰ সহযোগিতা লাভ। কিন্তু কাকো ডাঙৰ অংকৰ ধাৰ দিয়াৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। টকা উভতাই পোৱাত সমস্যা হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেট, ক্ৰিপ্টো বা এনেকুৱা ইনভেষ্টৰ ক্ষেত্ৰত মাহত অলপমান সাৱধানতা অত্যন্ত প্ৰয়োজন। লাভৰ লোভত পৰি ডাঙৰ ৰিস্ক নল'ব, নহ'লে হঠাৎ কোনো লোকচান হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে কোনো নতুন ইনভেষ্ট কৰক। মাহৰ 12 তাৰিখৰ পিছত টকা পইচাৰ ক্ষেত্ৰত অলপ বেছি শক্তিশালী হ'ব। ক'ৰবাত বন্ধ হৈ থকা কাম সম্পূৰ্ণ হ'ব। নতুন যোগাযোগ গঢ়ি উঠিব আৰু ভাগ্যৰ সহায়ত টকাৰ পথ মুকলি হ'ব। বিশেষকৈ শুক্ৰবাৰে পোৱা সুযোগ অৱহেলা নকৰিব। এই মাহত এটা গুপ্ত সুযোগো দেখা গৈছে। হঠাৎ ধনলাভ বা ছাৰপ্ৰাইজ ইনকাম, কোনো উপহাৰ, বোনাছ, কমিশ্যন বা অপ্ৰত্যাশিত লাভ আপোনাৰ মুখত হাঁহি আনিব পাৰে। কিন্তু মনত ৰাখিব, জেঠ মাহত আপোনাক এটা ডাঙৰ শিক্ষা দিব। যিমান উপাৰ্জন জৰুৰী তাতকৈ বেছি জৰুৰী টকা ধৰি ৰখাটো। যদি আপুনি এই মাহত ধৈৰ্য, বুদ্ধি আৰু নিয়ন্ত্ৰণ ৰাখে তেন্তে আগন্তুক কেইমাহৰ বাবে শক্তিশালী আৰ্থিক ভিত্তি গঢ়ি তুলিব পাৰিব। জেঠ মাহৰ শেষ ভাগত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি অনুভৱ কৰিব ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। এতিয়া লৈ আহিছোঁ আপোনাৰ ভাগ্য। এই জেঠ মাহত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? ভাগ্য আৰু সৌভাগ্য। তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে জেঠ মাহটো ভাগ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই মাহত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা, সিদ্ধান্ত আৰু ভৱিষ্যতৰ পথ সম্পূৰ্ণ সলনি কৰি দিব। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। মাহৰ আৰম্ভণিতে ভাগ্য সম্পূৰ্ণ শক্তিশালী নাথাকিলেও আপোনাৰ পৰিশ্ৰম অথলে নাযায়। প্ৰথম 10 দিনত আপুনি অনুভৱ কৰিব পাৰে যে সকলো কামত অলপ দেৰি হৈ আছে, কিন্তু এই সময়ত ধৈৰ্য ধৰা অত্যন্ত প্ৰয়োজন, কাৰণ ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই মাহত তুলা ৰাশিৰ ওপৰত শুক্ৰ আৰু শনিৰ বিশেষ প্ৰভাৱ দেখা গৈছে। ইয়াৰ ফলত আপুনি জীৱনৰ বহু বাস্তৱ সত্য বুজিবলৈ আৰম্ভ কৰিব। যিসকল আপোনাৰ সঁচাকৈয়ে শুভাকাংক্ষী আৰু যিসকল কেৱল স্বাৰ্থৰ বাবে ওচৰত আছে সেই পাৰ্থক্যটো আপোনাৰ স্পষ্ট হ'ব। মাহৰ 11 তাৰিখৰ পিছত আপোনাৰ ভাগ্যৰ চকা জোৰেৰে ঘূৰিবলৈ আৰম্ভ কৰিব। বন্ধ হৈ থকা কাম, চাকৰিৰ সুযোগ, ধনলাভ বা নতুন সম্পৰ্ক পিছত এটা এটাকৈ ইতিবাচক পৰিৱৰ্তন দেখা যাব। বিশেষকৈ যিসকলে বহুদিন ধৰি ভাগ্যৰ সহায় বিচাৰি আছিল তেওঁলোকৰ বাবে এই সময় আশীৰ্বাদৰ দৰে হ'ব। এই মাহত ভ্ৰমণৰ যোগ অত্যন্ত শক্তিশালী। হঠাৎ কোনো দূৰ ভ্ৰমণ বা ধৰ্মীয় স্থানলৈ যোৱাৰ সুযোগ আহিব পাৰে। এই ভ্ৰমণ আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰাৰ লগতে ভাগ্য শক্তিশালী কৰিব। বহু সময়ত মানুহৰ ভাগ্য স্থান পৰিৱৰ্তনৰ লগতো জড়িত থাকে আৰু জেঠ মাহত সেই যোগ দেখা গৈছে। তুলা ৰাশিৰ বহু লোকৰ জীৱনত এই মাহত এজন বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে যিজনে আপোনাৰ জীৱনৰ পথ সলনি কৰি দিব। সেই ব্যক্তি বন্ধু, প্ৰেমিক, প্ৰেমিকা, শিক্ষক বা কোনো অভিজ্ঞ লোক হ'ব পাৰে। তেওঁৰ পৰামৰ্শ আপোনাৰ বাবে অত্যন্ত শুভ হিচাপে প্ৰমাণিত হ'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ ভাগ্য এই মাহত লাহে লাহে খুলি যাব। ইণ্টাৰভিউ, নতুন অফাৰ বা বহুদিন ধৰি অপেক্ষা কৰা সংবাদ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব,
এই মাহত ভাগ্য তেতিয়াহে সহায় কৰিব যেতিয়া আপুনি নিজেও চেষ্টা কৰিব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় যথেষ্ট শুভ। প্ৰতিযোগিতামূলক পৰীক্ষা, নতুন কোৰ্চ বা বিদেশত পঢ়াৰ সুযোগ আহিব পাৰে। বিশেষকৈ মাহৰ শেষ ভাগত ভাগ্য অত্যন্ত শক্তিশালী হ'ব। কিন্তু জেঠ মাহত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীও আছে। কেতিয়াবা আপুনি নিজৰ ভাগ্যক লৈ অতিৰিক্ত চিন্তা কৰিব পাৰে। মোৰ লগতেই কিয় এনেকুৱা হয়, এই ধৰণৰ চিন্তা মনলৈ আহিব পাৰে। কিন্তু এই মাহত আপোনাক শিকাব যে দেৰি মানেই ব্যৰ্থতা নহয়। ঈশ্বৰে আপোনাৰ বাবে সঠিক সময় অপেক্ষা কৰি ৰাখিছে। মাহৰ 18 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত বিশেষ শুভযোগ দেখা গৈছে। এই সময়ত আৰম্ভ কৰা কাম, নতুন ব্যৱসায়, নতুন সম্পৰ্ক বা নতুন সিদ্ধান্ত সফল হোৱাৰ সম্ভাৱনা বেছি আছে। লটাৰী, উপহাৰ বা আকস্মিক লাভৰো অলপ যোগ দেখা গৈছে। যদি ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰাই ভাল, তথাপি এই সময়ত হঠাৎ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ শুভ দিশ হ'ব পশ্চিম দিশ। শুভ ৰং হৈছে বগা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 9। শুভ বাৰ হৈছে শুক্ৰবাৰ। এই মাহত যদি আপুনি নিয়মিতভাৱে মা লক্ষ্মীৰ নাম স্মৰণ কৰে আৰু শুক্ৰবাৰে দুখীয়া ব্যক্তিক বগা বস্তু দান কৰে, তেন্তে ভাগ্য অধিক শক্তিশালী হ'ব। জেঠ মাহৰ শেষত আপুনি অনুভৱ কৰিব যি দৰ্জাবোৰ আগতে বন্ধ হৈ আছিল, সেইবোৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। কাৰণ এই মাহত আপোনাক এটা নতুন আৰম্ভণিৰ সংকেত দিব। আৰু হয়তো বহুদিন পিছত আপুনি নিজৰ মনত ক'ব, এতিয়া ভাগ্য সঁচাকৈয়ে মোৰ পক্ষত আহিবলৈ আৰম্ভ কৰিছে। তুলা ৰাশি জেঠ মাহৰ এই ৰাশিফলৰ ভিতৰত লুকাই আছে আপোনাৰ আগন্তুক দিনৰ বহু ডাঙৰ সংকেত। কিছুমান ক্ষেত্ৰত সাৱধানতা, কিছুমান ক্ষেত্ৰত ডাঙৰ সৌভাগ্য। এই মাহ আপোনাৰ জীৱনত নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এতিয়াই লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাই যায়। কমেণ্টত নিশ্চয় লিখক জয় মা লক্ষ্মী আৰু আপোনাৰ ৰাশি। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, ধন আৰু সঁচা প্ৰেমেৰে ভৰাই তোলক। পুনৰ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।